এই প্ৰশ্নটো আমি 3 নম্বৰ চেপ্টাৰৰ পৰা লৈছোঁ। ইয়াত লিখা আছে 2x + 3y = 5, 4x + ky = 10 সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিলে কেৰ মান কি হ'ব? সো আমি জানিব লাগিব অসীম সংখ্যক সমাধানৰ চৰ্তটো কি আছিল। a1/a2 = b1/b2 = c1/c2। এই চৰ্তটো যদি হয় তেতিয়াহ'লে আমি কি কম অসীম সংখ্যক সমাধান আছে। সো তেনেহ'লে আমি চাব লাগিব ফাৰ্স্ট a1 কিমান আছে 2 আছে আৰু a2 কিমান আছে 4 = b1 কিমান আছে ইয়াতে 3 আছে আৰু b2 কিমান আছে k = আছে আমাৰ c1 আছে -5 আৰু c2 আছে -10 বুলি আছে। এটো রাইট সাইডত আছে, এটো লেফট সাইডত আনিলে এটো মাইনাসে পাম। সো আলটিমেটলি মাইনাস মাইনাস কি হ'ব ক্যান্সেল হ'ব। সো দ্যাট মিন্স আমাৰ পাম আমি এই দুটাৰ পৰাও আমি চাব পাৰো ইচ্ছা কৰিলে, নহলে এই দুটাৰ পৰাও আমি কেৰ মানটো ওলাব পাৰো আমাৰ ইচ্ছা যোৰ পৰা আমি কৰো। যদি প্ৰথমত যদি চাও তেনেহলে আমি পাম 2/4 = 3 কি পাম আমি k পাম। সো দ্যাট ইমপ্লাইজ 2k বজ্ৰগুণন কৰি দিলে 2k = কিমান হ'ব 4 × 3। সো দ্যাট ইমপ্লাইজ k = পাম আমি 4 × 3 / 2। 2 দিয়ে 2 কাটি দিলে কিমান বাৰ যাব 2 বাৰ যাব। সো आंसर কিমান হ'ব 6। आंसर কিমান ওলাইছে 6। যদি আমি ইয়াৰ পৰাও চাও একেটাই পাম আমি। দ্যাট মিন্স 3/k = কিমান পাম আমি 5/10 পাম। আলটিমেটলি আমি এটো 5k পাম। 5k = 10 × 3 পাম। সো দ্যাট ইমপ্লাইজ k = পাম আমি 10 × 3 / 5। 5 দিয়ে 10 কাটি দিলে 2 বাৰ যাব। সো কিমান হ'ব আমাৰ 6 এ হ'ব। অপশন নাম্বার D2 শুদ্ধ উত্তৰটো আছে k = 6।